গোলকগঞ্জে তীব্র উত্তেজনা। মৃতদেহ লৈ সমদল গড়িয়ামরিয়া দেখি সংগঠনৰ সহস্ৰাধিক পুৰুষ মহিলাৰ অংশগ্ৰহণ সমদলত। অভিযুক্ত ফাঁসিৰ দাবীত এই প্ৰতিবাদী সমদল। লক্ষীমাৰী গাঁৱৰ পৰা সমদল গোলকগঞ্জ থানা অভিমুখে। আৰক্ষীয়ে গোলকগঞ্জ দলঙৰ কাষত বাট আকচি ধৰাত প্ৰচণ্ড ঠেলা হেঁচা। উল্লেখ্য যে লক্ষীমাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক কালি সন্ধিয়া হঠাতে নাটকীয়ভাৱে আটক কৰে। আটক কৰা লোকজনৰ নাম শিক্ষক শাহ আলম সরকার। অভিযোগ মতে লক্ষীমাৰীৰ শাহ আলমে ডেগাৰেৰে আক্ৰমণ কৰিছিল এজন যুৱকক। সহযোগ কৰিছিল পুত্ৰ ইনজাম আমুল আৰু ভাগিন ৰেজ্জাকে। যুৱকজনৰ কালি জিএমচিত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। যোৱা 25 ডিচেম্বৰত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাটো। ইমান দিনে গোলকগঞ্জ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আহিছিল অভিযুক্তক। 28 ডিচেম্বৰত ৰাইজে থানা ঘেৰাও কৰাৰ পিছত আটক কৰে সহযোগী ইনজাম আমুল আৰু ৰেজ্জাকক। কিন্তু আটক কৰাৰ পৰা বিৰত থাকে মূল অভিযুক্ত শাহ আলম। কালি মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ প্ৰস্তুতি লয়। খবৰ পাই মৃতদেহ ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই গোলকগঞ্জ আৰক্ষীয়ে নাটকীয়ভাৱে আটক কৰে অভিযুক্ত শাহ আলমক। নিউজ ডেস্ক রিপোর্ট গোলকগঞ্জ। আপোনালোকে জানে যোৱা 25 তাৰিখে আমাৰ লক্ষীমাৰী গাঁৱত মিৰাজুল হক নামৰ এজন আমাৰ দেশী ঘৰৰ ল'ৰা আৰু তেওঁৰ ভায়েকক এটা দুষ্কৃতিকাৰীৰ দল এটা মিয়াৰ দলে গৈ ৰাতি হানি খুচি গুৰুতৰ জখম কৰিছে। গুৰুতৰ জখম কৰাৰ পিছত ব্যক্তিজনক কোচবিহাৰলৈ লৈ যোৱা হৈছে। কোচবিহাৰলৈ লৈ যোৱাৰ পিছত তাৰ পৰা ৰেফাৰ কৰিছে গুৱাহাটী GMCH লৈ আৰু গুৱাহাটী GMCH লৈ যোৱাকালি ৰাতিপুৱা 3 বজাত তেখেতক ঢুকাইছে। আৰু তাৰ লগে লগে ইজাহাৰৰ আগতে দিয়া গৈছে। প্ৰথমতে হয়তো অচি ডাঙৰীয়ে জানে নে নাজানে নাজানো, প্ৰথমতে কিন্তু ইজাহাৰখন লোৱাত বহুত পলম কৰিছে বা দিগদাৰি কৰিছে। যি নহওক তাৰপিছত ইজাহাৰ লৈছে আৰু কালি মানুহজনৰ মৃত্যু হোৱাৰ লগে লগে কিন্তু গোলকগঞ্জ থানাই কিন্তু আমি দেখা শক্তিমান চিনেমাৰ নিচিনাকৈ গৈ কিন্তু আসামীক সন্ধিয়াৰ ভিতৰত তুলি লৈ আহিলে, কিন্তু আগতে নুতুলিলে। তাৰ কাৰণে আমি দুখ আৰু খেদ প্ৰকাশ কৰিছোঁ। অৱশেষত আমি তথাপিও ধুবুৰী পুলিচক গোলকগঞ্জ পুলিচক আমি ধন্যবাদ দিছোঁ। অৱশেষত তেখেতসকলে কিন্তু আসামীক ধৰিছে। লগতে আমাৰ কথা হ'ল যে এই আসামীকেইজন আইনৰ সুবিধালৈ ওলাই যাব নোৱাৰে। তাৰ কাৰণে কিন্তু আমি এই আন্দোলন আজি ৰাখিছোঁ। অতি সোনকালে আসামীকেইটা ফাঁচীৰ ব্যৱস্থা কৰিব বুলি আমি গোলকগঞ্জ পুলিচ বা ধুবুৰী অসম ন্যায়পালিকা বা ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। আৰু শাহ আলম মাষ্টাৰ নামৰ এই আসামীজনক অতি সোনকালে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিব বুলি আমি জিলা প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে আৰু দাবী আছে। সেইটো কথা চাওক, ঘটনাটো হৈছে কি আমি ভাল পাইছো আসামীজনক ধৰাৰ কাৰণে। যদি আগতে ধৰিলে বেছি ভাল পালো হয়। কালি মানুহজন পুৱাতে ঢুকাল আৰু এই চিনেমাৰ শক্তিমানৰ নিচিনাকৈ গৈ পুলিচে সন্ধিয়া উঠাই লৈ আহি নিউজ ওলাই দিলে যে আসামীক ধৰা গ'ল। আমি আৰু ভাল পালো হয় যদি আগতে আসামীটোক ধৰিলো হয়। আমি তথাপিও পুলিচক ধন্যবাদ দিছোঁ। আগন্তুক আইন প্ৰক্ৰিয়াৰ জৰিয়তে মানুহ আসামী তিনিজনক যাতে ফাঁসি দিয়াৰ ব্যৱস্থা কৰে গোলকগঞ্জ পুলিচে, তেনেকুৱা ধৰণৰ যাতে ইনভেষ্টিগেশ্যন চলাই থাকে, এইটো আমাৰ আশা।